পেঙেৰীৰ ব্ৰহ্মজানত নিশা পুনৰ বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। বনৰীয়া জীৱ জন্তুৰ প্ৰতি জীৱশ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিত জীৱশ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিৰ্বোধ জীৱ জন্তুৰ। আজি নিশা পেঙেৰী ব্ৰহ্মজানত এটা বনৰীয়া হাতী অস্বাভাৱিক মৃত্যুৰ খবৰে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বনাঞ্চলৰ পৰিসৰ হ্ৰাস পাই অহাৰ ফলত বন্যপ্ৰাণীসমূহে খাদ্য সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে। বিশেষকৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ অস্বাভাৱিক মৃত্যুৱে প্ৰায় সংবাদ শিৰোনামা দখল কৰে। ইয়াৰ পিছতো কিন্তু ৰাজ্য বন বিভাগ কুম্ভকৰ্ণৰ নিৰ্দাত। বন্যপ্ৰাণী সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে বিফল হৈছে নেকি বন বিভাগ? বন বিভাগে মৃত বন্য প্ৰাণীসমূহৰ মৰণোত্তৰ পৰীক্ষা কৰিয়েই দায়িত্ব সামৰে। পৰৱৰ্তী সময়ত কি প্ৰতিবেদন আহিল একো জানিব পৰা নাযায়। হিউমেনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি মহেন্দ্ৰ বড়োৱে সম্পূৰ্ণ মৰণোত্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান জনোৱাৰ লগতে জিলা উপায়ুক্তক দোষীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। হয়, আজি আমাৰ পেঙেৰী ব্ৰহ্মজানত এটা বন্য হস্তীৰ আকাশ লিম্বু নামৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে চাহ বাগানত মৃত অৱস্থাত আমাৰ পেঙেৰীবাসীয়ে প্ৰত্যক্ষ কৰে। আৰু আচলতে আজি যি বন্য হস্তী আচলতে মৃত্যু হ'ল, পেঙেৰীবাসী আচলতে সহজভাৱে ল'ব পৰা নাই। আচলতে কাৰ গাফিলতিত, কাৰ হেমাহিৰ বাবে আমাৰ এই যি পেঙেৰী বৰডুমচাবাসীৰ যি সৌন্দৰ্যতাত আচলতে কোনে কাৰ গাফিলতিৰ বাবে আঘাত সানিছে, সেইসমূহ প্ৰশ্ন আচলতে আমাৰ পেঙেৰীবাসীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। আচলতে ইয়াত আচলতে বিভাগীয় কৰ্তৃপক্ষৰ আচলতে হেমাহিৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্য আচলতে সংঘটিত হৈছে নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্নও আমাৰ মাজত উত্থাপন হৈছে। গতিকেলৈ আমি আজি যি ঘটনা হ'ল, এই ঘটনাটোৰ ওপৰত আমাৰ ডুমডুমা বন সংমণ্ডলত যিগৰাকী বিষয়া আছে, এই বিষয়াগৰাকীক উচ্চ পৰ্যায়ৰ এতিয়া আমি তদন্ত বিচাৰিছোঁ। লগতে আমি উপায়ুক্ত, তিনিচুকীয়া জিলাৰ উপায়ুক্ত মহোদয়কো আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আমাৰ এই বন্য হস্তীৰ মৃত্যু ঘটনাটো আচলতে কাৰোবাৰ হেমাহিৰ কাৰণে যে হৈছে, আচলতে কাৰ হেমাহিৰ কাৰণে আচলতে এনেধৰণৰ কাৰ্য আচলতে সংঘটিত হৈ আছে। তো তেনেকুৱা ধৰণৰ কাৰ্যবিলাকত আচলতে উচ্চ পৰ্যায়ত তদন্ত কৰি আমাক ৰাজহুৱা কৰিবলৈ আমি বিনম্ৰভাৱে আমি অনুৰোধ জনোৱাৰ লগতে আমি দাবী জনাইছোঁ। ধন্যবাদ।